কোট হেৰাল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই দিয়া এটা প্ৰতিশ্ৰুতি আৰু কোট হেৰাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ সময়ত ব্যৱহাৰ কৰা সেই শ বুলডোজাৰ এতিয়া সেই বুলডোজাৰ কেইখনত তেল নাইকিয়া নেকি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাব বুলিয়েই নেপালী খুঁটিত একদম পুৰা ধুনীয়াকৈ বুলডোজাৰ লগাই ৰাস্তাটো সাফা কৰা হ'ল পলস আঁতৰাই দিয়া হ'ল আৰু ভৰিত বোকা লাগিব বুলি মুখ্যমন্ত্ৰীক আজি ট্ৰেক্টৰত উঠাই নিয়া হ'ল মন্ত্ৰী কেশৱ মহন্তকে ধৰি পেলাই বিভিন্ন কেইজন মন্ত্ৰী তেওঁৰ লগত গ'ল ট্ৰেক্টৰত উঠি পেলাই ভৰিত কিজেনমা আকৌ বোকা লাগে পলসত সোমাই পৰে মুখ্যমন্ত্ৰীৰ ভৰি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ঘোষণা কৰিছিল যে তেওঁ 50খন বিদ্যালয়লৈ প্ৰতিখন বিদ্যালয়ক 2 লাখ টকাকৈ পুনৰ মেৰামতিৰ বাবদ দিব কিন্তু এই বোকা আৰু পলস মানে উলিওৱা কামটো সেই পুনৰ মেৰামতিৰ ভিতৰত নপৰিল নেকি ৰিণিকী ভূঞা শৰ্মা মহোদয়নী আপোনাৰ সেই কামটো আজি কৰি দেখুৱালে কোনে লুৰিণজ্যোতি গগৈ বা অন্যান্য দল সংগঠনৰ বিভিন্ন নেতা কৰ্মীসকলে এই দৃশ্য হৈছে নাজিৰাৰ এখন বিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয় আৰু সেই বিদ্যালয়ত শ্ৰমদান কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ জেনজি প্ৰতিনিধি কুংকি চৌধুৰীকে ধৰি অন্যান্য নেতা কৰ্মীসকলে তেওঁলোকে শ্ৰমদান কৰি বিদ্যালয়খনৰ পৰা পলস আঁতৰোৱাৰ এই এহাত মান পলস বা এভৰি পলস আঁঠুলৈকে সেই পলস আঁতৰোৱাৰ কাম কৰিছে একান্ত প্ৰচেষ্টাৰে অসম জাতীয় পৰিষদে শ্ৰমদান কৰিছে আৰু ইফালে দলি চেতিয়া গগৈ তেওঁ একান্ত প্ৰচেষ্টাৰে প্ৰতি ঘৰ মানুহৰ ঘৰৰ চোতালৰ পৰা পলস আঁতৰোৱা কাম কৰি আছে মানৱ সেৱা কৰি আছে আজি সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে দলি চেতিয়া গগৈক যিটো কাম হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সেই বুলডোজাৰ কেইখনে কৰিব লাগিছিল যিকেইখন বুলডোজাৰ বা জেচিবি আজি শিল খনন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হৈছিল শিল খন্দা হৈছিল অবৈধভাৱে শিলৰ কুঁৱৰীত বা যি শিল খনন কৰাৰ ফলতেই আজি এই যি বানৰ বিভীষিকা হ'ল সেই বুলডোজাৰ কেইখন এতিয়া ক'ত হেৰাল ক'ত সোমাই আছে ৰাজ্যৰ যে বিভিন্ন প্ৰান্তত সেয়া লাগিলে গোৱালপাৰাতেই হওক সেয়া লাগিলে বিলাসীপাৰাতেই হওক সেয়া লাগিলে উৰিয়াম ঘাটতেই হওক বিভিন্ন ধৰণৰ শ বুলডোজাৰ দেখোন তেওঁলোকে নি পেলাই ৰেলতহে উঠাই নিয়ে একদম পুৰা ৰেলত বুলডোজাৰ উঠাই নি পেলাই বিভিন্ন অঞ্চলত মানে উচ্ছেদ চলাই পেলাই চমক দিছিল নিৰ্বাচনৰ পূৰ্বে আনকি বহু আদিবাসী লোককো খিলঞ্জীয়া লোককো উচ্ছেদ চলালে লখিমপুৰৰ কথাটো জানেই কঠীয়াতলিত যেনেদৰে উচ্ছেদ চলাইছিল সেইবিলাকতো আপোনালোকে দৃশ্য দেখিছিল কিন্তু এতিয়া ক'ত হেৰাল সেইকেইখন বুলডোজাৰ কিহৰ কাৰণে সেইকেইখন বুলডোজাৰ মানুহৰ চোতালৰ যি পলস এহাত এভৰি পলস বা আঁঠুলৈকে যি পলস আছে সেই পলস আঁতৰোৱাৰ ক্ষেত্ৰত কিহৰ কাৰণে ব্যৱহাৰ কৰা হোৱা নাই সেইকেইখন বুলডোজাৰ আৰু ক'ত হেৰাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ জৰিয়তে যি 1 কোটি টকাৰ ঘোষণা কৰিছিল 50খন বিদ্যালয় চাফা কৰাৰ কামৰ এতিয়া পলস আঁতৰোৱা কামটো পুনৰ মেৰামতিৰ কামৰ ভিতৰত নপৰে নেকি এতিয়া পলস আঁতৰোৱা কামটো দেখোন বিভিন্ন জাতীয় দল সংগঠনৰ নেতা কৰ্মীসকলে কৰিবলৈ লৈছে চাওকচোন লুৰিণজ্যোতি গগৈয়ে কেনেদৰে শ্ৰমদান কৰিছে লগত কুংকি চৌধুৰী আৰু অন্যান্য নেতা কৰ্মী সকলো আছে এই দৃশ্য আপোনালোকলৈ বুলি আমি আগবঢ়াইছোঁ নিশ্চয়কৈ আজি চৰকাৰখন কিয় লাগে মানুহৰ বিপদৰ কাষত থিয় দিবলৈ ত্ৰাণকৰ্তা হিচাপত আজি যিসমূহ চমক দেখুৱাইছিল উচ্ছেদৰ ক্ষেত্ৰত মিয়াক উচ্ছেদ কৰি বাহ লৈছিল আৰু একদম বুলডোজাৰ শাৰী বুলডোজাৰত পুলিচ উঠাই নিয়ে পুৰা চমক বুলডোজাৰ কেইখনৰ আৰু এতিয়া সেই চমক কিয় নাইকিয়া বানপীড়িত অঞ্চলৰ ৰাইজক উদ্ধাৰ কৰিবৰ বাবে সেই চমক ক'ত হেৰাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় ক'ত হেৰাল ৰিণিকী ভূঞা শৰ্মাৰ সেই পুনৰ মেৰামতি কৰা বিদ্যালয় 50খন বিদ্যালয় এই পলস বা বোকা চাফা কৰাৰ কামটো তেওঁ কৰিব লাগিছিল নে নাই তেওঁ প্ৰতিষ্ঠানে দিয়া প্ৰতিশ্ৰুতি অনুসৰি হেতুটো এটা পুনৰ মেৰামতি কামৰ ভিতৰতে পৰে বিশেষ ক্ষয়ক্ষতি নহলেও পলস জমা হোৱাটো এটা বহুত ডাঙৰ ক্ষয়ক্ষতি হয় আলমিৰা টেবুল
ডেস্ক বেঞ্চ এইবিলাক ক্ষতি হৈছে কিছু পৰিমাণে, কিন্তু সকলোতো ক্ষতি হোৱা নাই। মেইন কথা এই পলহখিনি আঁতৰাটোহে। আজি পলহখিনি শুকাই যায়, কৰকৰীয়া হয়, কেনেকৈ উঠাব? গতিকে এই প্ৰচেষ্টা ল'ব লাগিছিলে নাই ঘোষণা কৰা অনুসৰি? ধন্যবাদ।